এভৰিৱান, গুড মৰ্ণিং। এতিয়া নেক্সট ডে 6টা বাজিছে। এতিয়া মুখ ধুলোৱে আৰু এতিয়া অলপমান ফুৰিব যাওঁ, এনেই ওলাই যাওঁ। একদম চকু ফুলি আছে, ভাল ফুলো। আহা, সেইফালে আইতাহঁতৰ গাঁওখন আছে। ডাঙৰ পুখুৰী এটা আছে, যিটো বৰপুখুৰী বুলি কয়, বহুত ডাঙৰ হয়। এইটো পাইছোঁহি আৰু 1 কিলোমিটাৰমান আহিলে এইটো পায় পুখুৰীটো। সৰুতে এইটো চাইডে আহোঁৱে ৰাতিপুৱা ফুৰিবলৈ, ভাল লাগে। এইটো নামঘৰ হয়। আগতে পানী বহুত আছিলে, এতিয়া পানী শুকাইছে। ধুনীয়া পৰিৱেশ। এতিয়া ঘৰ যাওঁ আৰু অকণমান ৰাতিপুৱা খোজকাঢ়িলে ভাল লাগে মনটো। এয়া ঘৰ পালোহি। এইজোপা চাওকচোন, গোলাপজোপা কি ধুনীয়াকৈ লাগি আছে, দেখিব বহুত ভাল লাগিছে। অলপ পিছত লগ পাই আছোঁ। এতিয়া আমি মন্দিৰলৈ যাম। আমি তিনিওটা যাম, ডাঙৰ মামাৰ ছোৱালীজনী আৰু সৰু মামাৰ ল'ৰাটো ই আহি আছে। হেল্ল' কোৱা। হলেশ্বৰ মন্দিৰ গৈ আছোঁ। বৰষুণ পৰিছে, ধপধপকৈ বৰষুণ দিছে। এইফালে পাৰ হৈ পেলাই এখন মামাৰ দোকানতে ৰ'লোঁ অকণমান, বৰষুণ যাক এৰালৈকে। এয়া ফুল, চাকি বন্তি আৰু ধূপ লৈ লৈছোঁ জ্বলাবলৈ। সেইটোৱে মন্দিৰটো। বহুত মানুহ ইয়ালৈ আহে, বহুত দূৰ দূৰৰ পৰা আহে। এইটো চাইডে দোকান আছে। ইয়ে গাড়ী পাৰ্ক কৰাই থৈছে, দেখিছে, বহুত দূৰৰ পৰা আহে। এইটো বিবাহ ভৱন হয়। এইখন কাষতে শিশু উদ্যান পাৰ্ক এখন আছে। তেজপুৰ হলেশ্বৰ মন্দিৰত আহিছে নেকি কোনোবাই, জনাবচোন কমেণ্টত। ফ্ৰণ্টটো দি গেট বন্ধ কৰি থোৱা আছে, পিছত এনেকৈ ছাইডেদি যাব লাগে। এইফালে মই টিলিঙাটো বজাবলৈ গ'লোঁ। এতিয়া এনেকৈ ছাইডেদি গৈ চাকি দিবগৈ পাৰিম। এইটো এটা মন্দিৰ। এইটো বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি ভাগ ভাগকৈ থোৱা থাকে, য'ত যোনে ইচ্ছা কৰে তাত চাকি দিব পাৰে। মই ইয়াত চাকি দিব আহিলোঁ। এইফালে সিংহাসন এখন আছে, ইয়াতো চাকি দিব পাৰি। চাকি গছ জ্বলাই লওঁ। চাকি ধূপ ইয়াতে জ্বলাই লৈ বাকী থকা ফুল আৰু প্ৰসাদৰ মিঠা গুটি শিৱৰ লিংগত দিবগৈ লাগিব। ফুলবোৰ দিম তাত। ইয়াত পূজাৰী থাকে, যিয়ে ফুলখিনি লিংগত দিয়েগৈ। কোনোবাই গাখীৰ আনিলে তাত দিয়েগৈ আৰু পজ্জল দিব।
তাৰ পৰা ফুল আৰু বেলপাত দিছে আৰু এইটো চেনিগুটি হয়। প্ৰসাদ হিচাপে এইটো পূজা কৰি দিছে। দেখিছে বিশ্বকৰ্মা, কোনোবাই বিশ্বকৰ্মাৰ ওচৰত চাকি দিলে তাত দিব পাৰে। এফালে আছে হনুমানৰ মূৰ্তি, বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি আছে ইয়াত। যোনে য'ত চাকি জ্বলাব বিচাৰে তাত জ্বলাব পাৰে। এইটো নন্দী হয়। শিৱ পূজা য'ত কৰে এইফালে আছিলে, এখন মেইন গেট আছিলে, এতিয়া বন্ধ কৰি থৈছে। তাৰ পোনে পোনে আছে। আৰু এইটো নামঘৰৰ নিচিনা সিংহাসন এখন আছে য'ত মই চাকি জ্বলাইছিলোঁ। আপোনালোকক মন্দিৰটোৰ গোটেই অংশখিনি দেখাই দিছোঁ। আকৌ দিলে দপদপকৈ, বৰষুণ এৰিলে। এইফালে ডাঙৰ মূৰ্তি এটা আছে শিৱৰ। আপোনালোকক ভালদৰে দেখাই দিছোঁ। ওচৰলৈ যাম বাৰু, আঁতৰৰ পৰা অলপ দেখাইছোঁ। এইটো পুখুৰী হয় ডাঙৰ, কাছ আছে, মাছ আছে। শিৱ মূৰ্তিটোৰ ওচৰতো মানুহে ধূপ জ্বলায়। ওচৰলৈ যাওঁ অলপ। সিফালেদি এখন ব্ৰিজৰ নিচিনাকৈ এনেকৈ বনাই দিছে, মূৰ্তিটোৰ ওচৰলৈকে যাব পৰাকৈ। ইয়াৰ পৰাও ভিউটো দেখাই দিছোঁ। সেয়া দুটা কাছটোকে চাই আছে অথনিৰ পৰা। ওচৰলৈ গ'লে কিবা এটা ভয় লগা নিচিনা লাগে। এইটো বাঘ হয়, বাঘৰ ওপৰত শিৱ বাবা। মাছ ওপৰলৈ উঠি আহিছে। এতিয়া যাওঁ আৰু ইয়াৰ পৰা। দুইটাৰ কথাই শেষ নহয়। এইটো কাৰ্যালয় হয়, য'ত শৰাই চৰাই দিলে ইয়াত যাব লাগে। এতিয়া ঘৰত যামগে। অকণমান পাৰ্কখনত সোমাওঁ বুলি ভাবিলোঁ। মেৰামতিৰ কাম চলিহে আছে।
জংঘল হৈ গৈছিলে বোলে সিহঁতৰ কোৱা মতে। এতিয়া অলপ চাফা কৰিছে আৰু চকীবোৰ ঠিক কৰিব আছে, বেঞ্চ আছে তাত বহিব পৰা। চাফা কৰি দিলে ধুনীয়া হ'ব এইখন পাৰ্ক। অলপমান চালোঁ চাফা কৰি থোৱা নাই, মেৰামতি হৈহে আছে। আছোঁ মন্দিৰৰ পৰা ওলালোঁ, আহি পাই গ'লি। ঘৰ পালোহি, কাপোৰ চেট কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া বাই দিবলৈ নাই, বস্তু আছে। ধুনীয়া বতাহ দি আছে একদম। চেঞ্জ কৰিলোঁ আৰু বতৰা চাওকচোন, এতিয়াই বৰষুণ দিছিল, এতিয়া আকৌ ৰ'দ দিছে। ভাত খোৱাই নাই, একো নোখোৱাকৈ গৈছিলোঁ চাকি দিবলৈ। ভাত খাই লওঁ, আকৌ লগ পাই আছোঁ। টিভি চাই আছে ছোৱালীজনী। এতিয়া বাজিছে দুপৰীয়াৰ 3টা। ভাত পানী খালোঁ আৰু ভিডিঅ'টো ভাবিছোঁ সমাপ্ত কৰোঁ এইখিনিতে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে চাই, তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ হ'ম এটা নতুন ভিডিঅ' লৈ। ভালে থাকক, কুশলে থাকক।